টাটা চিগনা 1918 এখন লৈ আনিছোঁ 2023 গাড়ী এখন গাড়ী আপোনালোকে চাব পাৰে हिंदी वीडियो तो ऑलरेडी बनाई हिंदी में इसका वीडियो है जीटूस ऑटो बोल के एक चैनल है तो वहाँ पे आप जाइए देख सकते हैं तो এইখন গাড়ী আপোনালোকে চাব পাৰে ঠিকে আছে 2023 গাড়ী ভালে বেয়া নহয় ইমানটা অকশ্যনৰ পৰা কিনি অনা গাড়ী বহুতে ভাবে ইমান নতুন গাড়ী ক'ৰ পৰা আহে নতুন গাড়ী ক'ৰ পৰা আহে মানে যিবোৰ মানে ফাইনেন্সত লয় মানে নুবুজাকে একো কোনো প্লেনিং নোহোৱাকৈ গাড়ীবোৰ লয় তাৰপিছত তেওঁলোকে গাড়ীবোৰ টানা যোৱাৰ পিছত ফাইনেন্সত অহাৰ পিছত আমি এইটো কিনি লওঁ তো সেইকাৰণে আমি এইবোৰ গাড়ী আপোনাৰ এনে চাব পাৰে আপোনালোকে এইবোৰ অকশ্যনৰ পৰা কিনি অনা গাড়ী তো এইখন হৈছে আপোনাৰ 1918 চিগনা কেমিনৰ আৰু টায়াৰ ঠিকে আছে বেয়া নহয় টায়াৰ আপোনালোকে চাব পাৰে বেটাৰী লাগি আছে দুটা বেটাৰী লাগি আছে চকা যেনেকুৱা আছে সেনেকুৱাই পাব আমি যেতিয়া অকশ্যনৰ পৰা গাড়ী কিনিছিলোঁ তেতিয়া চকাকেইটা সেনেকুৱাই আছিলে আৰু যে একদম নতুন কৰি দিব লাগে তাৰ খৰচা বেলেগ হ'ব দামো বেছি নহয় এখন গাড়ীৰ দাম 20.5 লাখ টকা ফাইনেন্সৰ সুবিধা আছে মোটামুটি 5 লাখ মান ডাউন পেমেণ্ট ধৰি ৰাখক আপোনালোকে 5 লাখ মান দিলে ভাল হয় আৰু কম এই আছে হাইড্ৰলিকটো চাওক কম টকা দিলেও হৈ যায় যিসকলৰ চিভিল খুব ভাল 2-3টা লোন চলি আছে এটাও বাউন্স হোৱা নাই সময়মতে পেমেণ্ট দি আছে ফাইন নাই তেওঁলোকে কম টকা দিলে হৈ যায় কিন্তু আজিলৈ জীৱনত লোন লোৱা নাই চিভিল বেয়া তেতিয়া অলপ প্ৰব্লেম হয় আজি মোক এজনে সুধিছেও দাদা মোৰ চিভিলটো বেয়া আৰু মোক একদম মানে 1 টকা মোৰ নিদাকে গাড়ীখন লাগে তো এনেকুৱা ধৰণৰ প্ৰশ্ন দিলে মই কি উত্তৰ দিম তেওঁ জানে তেওঁজন ডিফল্টাৰ তথাপিও তেওঁ এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে তো প্ৰথমে চিভিল টিভিল ঠিক কৰি লওক তাৰপিছত আৰু কাৰ্বি আংলং ডিমা হাছাও ডিমাপুৰ মণিপুৰ যিসকল ব্যক্তি চাই আছে বিশেষকৈ কাৰ্বি আংলঙৰ পৰা বহুতে ফোন কৰে আপোনালোকৰ ফাইনেন্সৰ সুবিধাটো আমি ইয়াৰ পৰা কৰিব নোৱাৰোঁ আপোনালোকে নিজে এবাৰ ফাইনেন্স কোম্পানী গৈ সুধিব যে কাৰ্বি আংলঙত ফাইনেন্স হ'ব নে নহয় কিন্তু আমি ফাইল দিলে ফাইলবোৰ নহয় অলপ চলাই পিনে দেখাইছোঁ গাড়ীখন কেনেকুৱা অৱস্থাত আছে সেইটোও দেখাই দিছোঁ মানে আপোনাৰ হাইড্ৰলিকো দেখালোঁ আৰু ৰানিং আছেনে নাই সেইটো দেখুৱালোঁ কণ্টেক্ট নম্বৰটো চাওক তলত দেখিবলৈ পাব গুৱাহাটীত আছে 1918 23 গাড়ী 20.5 লাখ টকা ডাউন পে'মেণ্ট 5 লাখ টকা ধৰি ৰাখক আপোনালোকে কিন্তু সেইটো মই কৈ ৰাখিছোঁ কিন্তু আজিকালি চবৰে চিভিল বেয়াই থাকে আৰু গাড়ী ধৰিলে ডাঙৰ গাড়ী যেতিয়া ফাণ্ডিং এটা হয় ঠিক আছে তেতিয়া এখন গাড়ী হ'লত থাকিবলৈ মিনিমাম বলেৰো পিকআপটো লাগেই লাগে একো গাড়ীয়ে নাই তেতিয়া ফটকৈ ফাণ্ডিং নকৰে কিন্তু ফাইনেন্সৰ পলিচি আজিকালি খুব টাফ হৈ গৈছে ইমান সহজ নহয় লোন লোৱাটো বেলেগে যিদৰে কয় লোনটো আপোনালোকে একদম সহজতে পাব মই কেতিয়াও নকওঁ মই 7টা ফাইল দিলে 3টা ফাইলে এপ্ৰুভ হয় 4টা ফাইল কেঞ্চেল হৈ যায় বিভিন্ন কাৰণত কেঞ্চেল হয় কিয়নো এইটো এটা এমাউণ্ট এইটো এটা আপোনাৰ লোন এমাউণ্ট ইমান ফটকৈ আপোনাক বেংকে ফাইনেন্স কৰি নিদিয়ে বহুত চাব যিদৰে আপুনি কাৰোবাক ধাৰে দিলে বহুতখিনি চাই ফটকৈ দিয়ে জানো কাৰোবাক ধাৰে ঠিক সেইটো ধাৰ বুলিয়ে ধৰক কিয়নো ফাইনেন্স কোম্পানী গম পায় যে আপুনি গোটেইখিনি টকা আপুনি দিব নোৱাৰে তো আপুনি বেংকৰ পৰা ধাৰ লৈ আছে ধাৰ লোন মানে কি আপোনাৰ ধাৰ লৈ আছে ফাইনেন্সত লৈ আছে মানে কি ধাৰত লৈ আছে গাড়ী ন সহজ ভাষাত ক'ব গ'লে তো যেতিয়া ধাৰে দিব ফাইনেন্স কোম্পানীয়ে বহুতখিনি বস্তু চাব এনেই দি নিদিয়ে দুটামান কাগজ লৈ আহিব মোৰ লোন লাগে পটকৈ দিয়ে জানো বহুতে হয়তো কয় যে লোন হৈ যাব কিন্তু ইমান সহজো নহয় বহুতখিনি বস্তু মিলাৰ পিছতে ফাইনেন্স হয় মই নিজে মানে পাইছোঁ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা দেই মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ এনে মানুহ সুৰাবলৈ ভাল বা মানুহ ইয়াত আনিবলৈ ভাল যে কম টকাত হৈ যাব কিন্তু চব মিছা কথা ফাইনেন্স আৰু ৰিফাইনেন্স মোটামুটি 15 দিনটো মিনিমাম লাগে মোৰতো এনেকুৱা কেছ হৈ গৈছে 3 মাহো লাগিছে ঠিক আছে কিয়নো ডকুমেণ্টছবোৰ অ'কে নহ'লে ফটকৈ ফাইনেন্স কোম্পানী ফাইনেন্স নিদিয়ে বাকী যিয়ে নহওক 10 CMৰ গাড়ী 1918 2023 20 লাখ টকা মই অলপমান আনুষাংগিক কথাবোৰ কিছুমান কওঁ যাতে আপোনালোকৰ সুবিধা হয় কিন্তু চিভিল টিভিলৰ কথা কোনো বেলেগে নকয় কিন্তু মই কওঁ চিভিলৰ কথাটো মই সদায় কওঁ কিন্তু চিভিলটো ভাল হ'লেহে আপোনাৰ লোনটো হোৱাৰ চান্স থাকে চিভিল যদি ভাল নহয় তেতিয়া লোন হোৱাৰ চান্সটো বহুতখিনি কমি যায় নহ'ব বুলিয়ে ধৰক তো বেলেগ আগৰ একো নাই বাকী আৰু কিনো আৰু গাড়ীখনৰ কাৰণে আপোনালোকে আহিব গুৱাহাটীত আহিব চাব কণ্টেক্ট নম্বৰ আছে অহাৰ আগতে আৰু আমাৰ চেনেলে যিটো চেনেল হয় কোনো গেৰেণ্টি ৱাৰেণ্টি নিদি আমি ভিডিঅ' বনাওঁ চাই লওক আপুনি নিজৰ ইচ্ছাত আহি চাব টকাটো দিওঁতেও ডিলাৰক চাই চিতি দিব ইয়াৰ বাবে আমি কোনো জগৰীয়া নহয় এইটো আমি ডিছক্লেমাৰ লিখি দিছোঁ পঢ়ি ল'ব